মোৰ পাপা আছিলে কি? মই মানে একোৱে মানে মানে কেলে গ'ল মানে কি হ'ল মানে মই একো বুজিয়ে পোৱা নাই মানে কি কম আৰু আগতো এনেকে যোৱা নাই না এনেকুৱা কেতিয়াও মানে হোৱাই নাই মানে পাপাই এনেকে কৰিব বুলি মই ভবাই নাছিলো ঘৰত কোন কোন আছে পৰিয়ালটোতো এনে ডাঙৰ সব মানে সেপাৰেটকে থাকে আমাৰ ঘৰত মানে মই পাপা আৰু মা আৰু ভাইটি থাকে ভাইটি আছে ভাইটি কিন্তু হোষ্টেলত থাকে মানে ভাইটিক মানে আমি ঘৰত জনোৱা নাই মানে এনেকুৱা হৈছে 9:10 ঘৰৰ পৰা ওলালে তাৰপাছত 11টা মই মানে ৰাতিপুৱা যোৱাৰ পাছত সি মাল আনিবলৈ যায় যে সি লগে লগে মানে 1 ঘণ্টা 1.5 ঘণ্টাত আহি যায় কালি মানে বহুত দেৰি হৈ গ'ল আহা নাই মানে মোৰ য'ত মাল আনিবলৈ যায় তাৰ ওচৰত মোৰ দেৱৰৰ দোকান আছে দাদাৰ ওচৰত ফোন কৰিলোঁ দাদাই কৈছে যে সিটো বোলে ঘৰত স্কুটিখন থৈ ক'ত গ'লে নাজানো ঘৰত মানে মোৰ ৱাইফৰ ওচৰত স্কুটিটো চাবি থৈ গ'লে আৰু ৱাইফে সুধিলে যে আপুনি ক'ত যায় দাদা স্কুটিটোৰ চাবিটো আপুনি কেলৈ লৈ নাযায় স্কুটি চাবিটো লৈ যাওক নহয় হেৰাই যাব আপুনি তুমি থৈ দিয়া বুলি ক'লে তাক